নগৰবেৰা কল্যাণপুৰত চাঞ্চল্যকৰ কাণ্ড চাৰিচুকীয়া বাহত ভাড়ালৈ নি চালকসহ অপহৰণ কৰি মণিপুৰলৈ নি বাহনখন ড্ৰাগছ বেপাৰীৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ কৌশলেৰে মণিপুৰৰ পৰা পলাই প্ৰাণ ৰক্ষা অপহৃত চালকৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমানলৈ এজনক গ্ৰেপ্তাৰ অভিযোগ অনুসৰি চলিত বৰ্ষৰ 10 জানুৱাৰীত নগৰবেৰা কল্যাণপুৰ গাঁৱৰ আমজাদ আলী গুৱাহাটীৰ আজাদ খান আদি কৰি 5 জনীয়া এটা দলে বিয়ালৈ যাব বুলি খামেৰী গাঁৱৰ আকিনুৰ ইছলাম নামৰ লোকজনৰ মাৰুতি ছুইফ্ট বাহনখন ভাড়ালৈ নিয়ে গাড়ীখন নগৰবেৰাৰ পৰা গুৱাহাটীত গৈ ভয় ভাবুকিৰে গাড়ীখন লৈ যায় মণিপুৰৰ ফালে কিছু সময় যোৱাৰ পাছত নিৰ্জন ঠাইত ৰখাই চালকৰ পৰা চাবি কাৰখিনি চালকজনক হাত ভৰি বান্ধি লৈ যায় মণিপুৰলৈ তাত নি গাড়ীখন 7 লাখ টকাৰ বিনিময়ত মণিপুৰী এজনক গতাই দিয়াৰ লগতে চালকজনক আবদ্ধ কৰি ৰাখে তাৰ পৰা অতি কৌশলেৰে চালক আকিনুৰ ইছলামে পলাই কোনোমতে প্ৰাণ ৰক্ষা কৰি 23 দিনৰ পাছত আহি ঘৰ পায় ঘৰ পোৱাৰ পাছতে ঘটনাৰ সন্দৰ্ভত নগৰবেৰা আৰক্ষী থানাত ঘটনাত জড়িত মহিলাসহ 5 গৰাকীকৈ লোকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰক্ষী গোপন সূত্ৰৰ পম খেদি 6 মাহৰ পাছত বাহনখন মণিপুৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে মূল অভিযুক্ত আমজাদ আলীক গ্ৰেপ্তাৰ কৰে এই ঘটনাত জড়িত সকলে ড্ৰাগছৰ বিয়াগুম কাৰবাৰৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম কি ঘটনাটো কি হৈছিল আসলতে যোৱা জানুৱাৰী মাহতে একজেক্টলি তাৰিখটো মোৰ মনত নাই আচ্ছা এই এখেতে আজি ধৰা খাইছে আমজাদ আলী কল্যাণপুৰৰ আচ্ছা এই এখেতে মানে ইয়াৰে যোৱাই লাগে আপোনাৰ যাই কিনে উপলব্ধি তেখেতৰ ওচৰত গাড়ীটো ভাড়া কৰি মোৰ ভাড়া মানে ইয়াৰ পৰা গুৱাহাটীত যাব আচ্ছা তাৰ বাবদ কিবা এটা উপলব্ধি মোৰ অলপ চিনাকি আছে কেলচেল ভৰাব গাড়ীটো লৈ কিনে আপোনাৰ গুৱাহাটীত লৈ যাব গুৱাহাটীত লৈ যোৱা কি গাড়ী আপোনাৰ মোৰ ছুইফ্ট ডিজাৰ LXI এই ছুইফ্ট ডিজাৰটো গুৱাহাটীত লৈ যোৱাৰ পিছত এই গুৱাহাটীৰ পৰা সিহঁতে আমজাদ আৰু গুৱাহাটীৰ আজাদ আৰু আমজাদৰ ৱাইফ নামটো পাহৰিছোঁ বা জহিৰন নেচা এনেকুৱা আছিল চাগে আৰু গুৱাহাটীৰ আপোনাৰ যেনে আজাদ খান আৰু মণিপুৰৰ এটা লিংকত ইয়াতে এটা ডাঙৰ লিংক এনেকুৱা আমাৰ গাঁৱৰ দুখীয়া মানুহৰ পৰা এনেকুৱা গাড়ীটো লয় কিবা থুলমূল সিহঁতক ভাড়া লয় কাৰোবাৰ পৰা এনে ফ্ৰেণ্ডলি লৈ যোৱাৰ পিছত গাড়ীটো সিহঁতক মণিপুৰলৈ পঠাই দিয়ে আৰু মণিপুৰলৈ পঠাই দিয়াৰ পিছত লগতো মোৰ সৰু ভাইটি আছিল সি মানে এতিয়াও মানে তাৰ ভোট হয়ে নাই সৰু ভাইটি তাক লগত লৈ গৈছে তাই যেতিয়া কৈছে নাই মইতো মণিপুৰলৈ নাযাওঁ তাৰপিছত তাক মানে তাৰ পৰা জোৰ জবস্তি কৰি ভয় ভাবুকি দি কিনে মণিপুৰলৈ মোবাইলটো কাঢ়ি লৈ কিনে মণিপুৰত লৈ গৈছে লৈ যোৱাৰ পিছত মই 2 দিনমান পিছত গম পালোঁ যে গাড়ীটো আৰু ভাইটিক মণিপুৰত লৈ গৈছে লগে লগে মই নগৰবেৰা থানাত আহিলোঁ নগৰবেৰা থানাত মই FIR দাখিল কৰিলোঁ আৰু মই আমাৰ নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত OC মহোদয়ে লাৱণ্য বড়োচাৰে তেখেতৰ নেতৃত্বত তেখেতে কেছটো চোৱা চিতা কৰিলে কৰাৰ পিছত আপোনাৰ যাই কেনে 15 দিনৰ পৰা 25 দিন ইয়াৰ ভিতৰত কোনো এটা ডেটত যিহেতু আমাৰ তাৰিখটো একজেক্টলি মনত নাই কোনো এটা তাৰিখৰ ভিতৰত সেই গাড়ীটো কি কৰিলে মণিপুৰ ভাইটিক তাৰ পৰা লৈ আহিলে অসমত লৈ আহিলে লৈ অহাৰ পিছত আপোনাৰ যাই কেনে যোৱা মানে এই মাহৰে জুলাই মাহৰ 1 তাৰিখে আমাৰ গাড়ীটো তাতে ধৰা পৰিছে বুলি আমাৰ লাৱণ্য ছাৰে OC ছাৰে গাড়ীখন ইয়াৰ পৰা ভাড়া নিছিলে ক'ৰ কথা কৈ ভাড়া নিছিলে ইয়াৰ পৰা ডাইৰেক্ট ভাড়াত নহয় মোক তেলটো ভৰাই দিব আৰু যিজনে ক'ত যাব বুলি কৈছিলে গুৱাহাটীত যাব আচ্ছা তাৰ পৰা গাড়ীখন ক'ত গ'ল তাৰ পৰা মণিপুৰ পঠাই দিছে আচ্ছা পাছত গাড়ীখন পুলিচে ক'ৰ পৰা উদ্ধাৰ কৰিলে পুলিচে আপোনাৰ যাই কেনে মণিপুৰৰ আপোনাৰ যাই কেনে থৌবাল ডিষ্ট্ৰিক্টৰ SP অফিচ কমাণ্ডো অফিচ থানাৰ পৰা পাইছে তাৰপিছত ইয়াৰ পৰা মই মানে কি অৱস্থাত পালে গাড়ীটো মই তাতে যাই চাইছোঁ যে গাড়ীটো তাতে SP অফিচত ধৰি থৈছে মোক যেতিয়া সুধিছে যে গাড়ীটো আপোনাৰ হয় নেকি তেতিয়া মই সুধিছিলোঁ আৰু কৈছিল যে আপুনি কিয় পঠাইছিল মই কৈছোঁ যে এনেকুৱা কেছ যি আছে আমাৰ সহকাৰী আমাৰ OC ছাৰ সমৰজ্যোতি দত্ত ছাৰ মোৰ লগত গৈছিল গুৱাহাটীৰ পৰা আৰু SP অফিচলৈকে SP অফিচৰ পৰা মোক মানে পুলিচ দিছিল আৰু যাই কিনে DIG অফিচৰ পৰা সহায় কৰিছিল মোটামুটি পুলিচ ডিপাৰ্টমেণ্টক গাড়ীখন একচুৱেলি তাত নিছিল কিয় এইটো আপোনাৰ যাই কিনে তাৰ পৰা কোৱা মতে সিহঁতে ড্ৰাগছৰ বিজনেছ কৰে আচ্ছা ড্ৰাগছৰ বিজনেছ কৰে তাতে পইচা পাব লগা আছে আগতে ড্ৰাগছ লৈছে ড্ৰাগছ লোৱাৰ পিছত বহুতখিনি টকা সিহঁতৰ বাকী হৈ গৈছিল তেতিয়া টকাখিনি দিব নোৱাৰে তাৰপিছতে লিংকটো কি কৰিছে মোৰ পৰা এনেকুৱা গাড়ীটো লৈ কিনে তাতে 7 লাখ টকাত বিক্ৰী কৰিছে আৰু এইটো মোৰ কথা নহয় এইটো যেতিয়া মই গাড়ী তাৰ পৰা
মোক হাতত মানে দিছিল তেতিয়া ইয়াৰে মানে অচি ছাৰজনে মোক কৈ দিছিল যে গাড়ীটো তোমালোকৰ এই কাৰণে লৈ আহিছিল আৰু ইয়াৰে আজাদ খান যিটো গুৱাহাটীৰ তেখেতকো ধৰা হৈছিল তেখেতকো মানে আমাৰ তেখেতে কোৱা মতে তেখেতৰ ওচৰত মানে আমজাদৰ ওচৰত 6 লাখ টকা পায় সেইকাৰণে গাড়ীটো তালৈ বিক্ৰী কৰি দিছিল গোটেই তাৰমানে টোটেলি আপোনাৰ প্ৰি প্লেন অনুযায়ী মোৰ ভাইটিক সহকাৰে গাড়ীটো ভাইটিক লৈ গৈছিল তালৈকে কিডনাপ সহকাৰে মানে হাইজেক কৰি তালৈ গাড়ীটো বিক্ৰী কৰি দিছিল মই বিচাৰোঁ অসম চৰকাৰৰ মানে আৰক্ষী বিভাগক মই ধন্যবাদ জনাইছোঁ লগতে মই নগৰবাদ থানাৰ ভাৰপ্ৰাপ্ত অচি মহোদয় লাৱণ্য বড়ো আৰু সমৰজ্যোতি দত্ত সহকাৰী অচি ছাৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু যাতে নগৰবাদতে নহয় গোটেই অসমত যাতে এনেকুৱা আমাৰ নিচিনা দুৰ্ভগীয়া মানুহক যাতে এনেকৈ এই আৰু মানুহ জড়িত আছে ন ইয়াৰ লগত আৰু আছে হয়তো ইয়াৰে 2জন ধৰা পৰিছে বৰ্তমান কোন কোন ধৰিছে আপোনাৰ যাই কিনে ইয়াৰে আজাদ খান ধৰা পৰিলেও তেখেতৰ বেমাৰৰ কাৰণে হয়তো আইনীভাৱে কিবা এটা লিপত আছে আৰু এখেতক আজি গুৱাহাটীলৈ আপোনাৰ কোৰ্টলৈ প্ৰেৰণ কৰিছে ইয়াক ক'ৰ পৰা ধৰিছে ইয়াক মই সিমান এটা গম নাপাওঁ কিন্তু ঘৰৰ পৰা ধৰা বুলি মই ৰাতিপুৱা ইয়াৰ নাম আমজাদ আলী